তো গাইজ চাব নেকি বাইকখনৰ এটা ইণ্টাৰেষ্টিং বস্তু এটা তো আপোনালোকে বিচাৰি নাপাব বহুত মানে ভিতৰে এটা জেগাত মানে লুকাই আছে চিন এটা হৈ গ'ল বাইকখনৰ তেল খতম হৈ গ'ল এয়া চক গাইজ ভয়ংকৰ ৰাস্তা দলংখন চক এয়া 1.5 কুইণ্টলৰ বাইকটো যদি ইয়াত পৰি যায় কি হ'ব এই ভণ্টিজনী মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিম বুলি কৈছে কিন্তু হাই নমস্কাৰ অসম গাইজ ৱেলকাম বেক টু মাই চেনেল বহু দিনৰ মূৰত পুনৰ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ ঢকুৱাখানালৈ গৈ আছোঁ মানে বাইক ৰাইড কৰি কিনে কিহৰ কাৰণে গৈ আছোঁ আপোনালোকক ক'ম বাৰু বৰ্তমান আধা ৰাস্তা পালোহি আৰু 20 কিলোমিটাৰছমান আছে 10-15 মিনিটৰ ৰাস্তা আছে কিন্তু এইখিনিতে এটা ধুনীয়া সুন্দৰ আপডেট দিম বুলি ভাবিছোঁ টকজিৰকে দলে আপোনালোকেতো চিনি পাইছে চাগে আমাৰ অসমৰ মিচিং সমাজৰে সন্তান হয় সেই আগতো গৈছে বাৰু ছুপাৰ ডান্সাৰত সেই ডান্স পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে কিন্তু এইবাৰো গৈছে কিন্তু এইবাৰ ফুল তৈয়াৰীকে সাথ যা ৰায় বুলি ক'ব লাগিব আপোনালোকৰ মানে সহায় লাগে জিকাবৰ কাৰণে আপোনালোকৰ সহায় লাগে আগতে মানে ভাল আছিলে আগতে মানে জিকাবৰ কাৰণে বেছি কিবা কিবি কৰিব নালাগে জাষ্ট এটা মিছ কল মাৰি দিলে মানে ভোটিং হৈ যায় কিন্তু আজিকালি ঢেৰ কিবা কিবি মানে ডাউনলোড কৰিবলগীয়া হয় জি টিভি কিবা কিবি সেইটো কাৰণে আধা সংখ্যক মানুহে সেইবোৰ ঝঞ্ঝটৰ কাৰণে মানে ভোটিং কৰিব নিবিচাৰে কিন্তু ইমানো মানে ভাবিবলৈ গ'লে ইমানো টান নহয় জাষ্ট মানে এপটো হেৰি ডাউনলোড কৰিব লাগে আৰু তাত এনো অপশ্যনটো থাকেই মানে কেনেকৈ ভোট দিব লাগে কিন্তু এতিয়া বৰ্তমান আপডেটটো এটাই যে কেনেকৈ তাক ফ'ল' কৰিব লাগিব আপোনালোকক মানে হেৰিটো দি দিম বাৰু আপোনালোকক ইনষ্টাগ্ৰাম আইডিটো দি দিম বাৰু আপোনালোকে এই ভিডিঅ'টোৰ মানে ডিছক্ৰিপশ্যন বক্সত নহ'লে কমেণ্ট বক্সত আপোনালোকে পাই যাব টকজিৰ কাঠৰ দলেৰ মানে ইনষ্টাগ্ৰাম আইডিটো গৈ কিনে আপোনালোকে ফ'ল' কৰি দিব লাগে কাৰণ আজিকালি অকল ডান্সে নাচায় তাৰমানে 50% হেৰিও চায় 50% ফলোৱাৰ চাই পপুলাৰিটি কিমান হয় সেই গোটেইখিনি চাই মানে সেই গোটেইখিনিৰ পৰাহে মানে চিলেকশ্যনৰ কি হ'ব কি নহ'ব সেইখিনি ক'ব পাৰিগে বৰ্তমান টপ 12ত মানে চিলেকশ্যন হৈ গৈছে আৰু আপোনালোকৰ যদি মৰম আৰু আশীৰ্বাদ পায় তেন্তে সঁচাকৈ জিকিব পাৰিব তো আপোনালোকে ফ'ল' কৰি দিয়ক ইনষ্টাগ্ৰাম আইডিটো মই কমেণ্ট বক্সত আপোনালোকক থৈ দিছোঁ আপোনালোকে গৈ কিনে ফ'ল' কৰি দিয়ক আমাৰ অসমৰে সন্তান হয় জিকিলে আমাৰ কাৰণে মানে গৌৰৱৰ কথা হয় তো আপোনালোকে ফ'ল' কৰি দিয়ক আকৌ এবাৰ কৈছোঁ কমেণ্টৰ বক্সত পাব নহ'লে ডিছক্ৰিপশ্যন বক্সত আপোনালোকে পাই যাব তো বলক ৰাইড কৰি গৈ আছোঁ ঢকুৱাখানালৈ আৰু কিহৰ কাৰণে গৈ আছোঁ আপোনালোকক ক'ম বাৰু ধেমাজি টাউন পাই গ'লোহি গাইজ আজিৰ মানে বতৰটো ধৰিব পৰা নাই ৰ'দ আধা ঘণ্টামান ৰ'দ দিয়ে আধা ঘণ্টামান পূৰা ঠাণ্ডা পৰে মানে এনেকৈ হ'লে মানে পূৰা বেমাৰ হৈ যাব তো এতিয়া ঠাণ্ডা কিবা এনাৰ্জি ড্ৰিংক খাই লওঁ তাৰপিছত আপোনালোকক মোৰ বাইকখনৰ এটা ফিচাৰ্ছ দেখুৱাই আছোঁ এটা আচৰিত ধৰণৰ বস্তু এটা দেখুৱাই আছোঁ তো বলক কিবা এটা খাই ল'ম বাৰু তো গাইজ এয়া ষ্টিং লৈ ল'লোঁ কিন্তু নট ফৰ কিডছ বুলি কৈছে সৰু ল'ৰা ছোৱালীয়ে মানে খাব নোৱাৰে কিন্তু কিবা এটা হেৰি হয় জেহেৰ টাইপৰ হয় মানে প্ৰেগনেণ্ট মহিলা আৰু সৰু ল'ৰা ছোৱালীয়ে এইটো খাব নোৱাৰি বুলি কৈছে তো মোৰ কাৰণে ভাল এইটো মানে এনাৰ্জিৰ কাৰণে বহুত বেষ্ট মোৰ কাৰণে বেষ্ট আৰু কোনে কোনে ষ্টিং খাই কমেণ্ট কৰি নিশ্চয় জনাব আৰু বৰ্তমান মই ধেমাজি টাউনত পালোহি আৰু ধেমাজি টাউনখন বহুত ডাঙৰ হ'লগৈ মানে চেঞ্জ হৈ গৈছে মানে আজিকালি মানে মই প্ৰায় 5 বছৰ আগতে অহা মানে ধেমাজি টাউনখন এক্সপ্ল'ৰ কৰাকৈ নাই এতিয়া মানে চাইছোঁ বহুত ডাঙৰ হ'লগৈ মানে দেখিছেনে দোকান পোহৰ চাৰিওফালে মানে পূৰা তো গাইজ চাব নেকি বাইকখনৰ এটা ইণ্টাৰেষ্টিং বস্তু এটা এই বাইকখন চলোৱা মোৰ প্ৰায় আজি 2 বছৰ মানে হ'ল কিন্তু আজিহে গম পাইছোঁ যে হাণ্টাৰ 350ত মানে মোবাইলো চাৰ্জ কৰিব পাৰে বুলি কিন্তু আপোনালোকে বিচাৰি নাপাব বহুত মানে ভিতৰে এটা জেগাত মানে লুকাই আছে ডিলাৰৰ মানুহেও নকয় যেতিয়া আপুনি কিনিবলৈ যাব তেতিয়া ডিলাৰৰ মানুহে কৈ নিদিয়ে যে ইয়াত মানে মোবাইল চাৰ্জ কৰিব পাৰে বুলি কিন্তু আপোনালোকে নিজে বিচাৰিব লাগিব মই কিন্তু আজিহে বিচাৰি পাইছোঁ মানে ক'ত লুকাই আছে গম পায়নে বস্তুটো চক এইডোখৰত এইটো চকটো দেখি পাইছেনে আপোনালোকে এইডোখৰতে মানে বস্তুটো মই ভালদৰে আপোনালোকক দেখুৱাইছোঁ ৰ'ব এইটো চক হেণ্ডেলৰ একেবাৰে এই চুকৰ তলত লুকাই আছে বস্তু দেখিছেনে মই এইটো এৰুৱাই কিনে দেখুৱাইছোঁ আপোনালোকক এইয়া চক এইটো বস্তুটো ঢাক খাই আছে এই বস্তুটো ঢাক খাই আছে এই ঢাকনিটো যদি আপোনালোকে খুলি দিয়ে তেন্তে এই ভিতৰত যে USB কেবল ইয়াত মানে চাৰ্জাৰ পইণ্টটো লগাব পাৰিব কিন্তু যেতিয়া আপোনালোকে বাইকখন ষ্টাৰ্ট কৰিব তেতিয়াহে মোবাইল চাৰ্জ ল'ব নহ'লে চাৰ্জ নলয় সঁচাকৈ এই ছিষ্টেমটো মোক যে বহুত ভাল লাগিলে বিশেষকৈ লং জাৰ্ণি যোৱাসকলে এই মানে ছিষ্টেমটো ইউজ কৰিব পাৰিব আপোনালোকৰ যদি মোবাইলত মানে চাৰ্জ নাথাকে তেতিয়া আপোনালোকে মোবাইলটো বিন্দাছত বাইকৰ চাৰ্জ কৰি কিনে যাব পাৰিব লং জাৰ্ণি তো
ইয়েছ 2 লাখ টকীয়া বাইকখনত এনেকুৱা এটা চিষ্টেম দিছে তো ভালে হৈছে গাইজ হান্টাৰ 350 বাইকখন মানে লং জাৰ্ণিৰ কাৰণে বহুত মজা মই প্ৰায় 2 বছৰৰ পৰা চলাই আছো আৰু এক্সপেৰিয়েন্সটো বহুত মজা কিন্তু তেলটো বেছিকৈ খায় আৰু এয়া মই গৈ আছো মাতমৰা ৰূপতলি নামৰ গাঁওখনলৈ কিন্তু গাইজ এইফালে গাঁওখনত যে মানে সোমাবৰ কাৰণে মেপত কাম নিদিয়ে আপোনালোকে যদি মেপ চাই আহিম বুলি ভাবে তেন্তে মেপে কাম নিদিয়ে কাৰণ ৰিয়েল লোকেশ্যনটো ইয়াত নেদেখায় তাৰমানে ইছ ৰাম গাইজ চিন এটা হৈ গ'ল বাইকখনৰ তেল খতম হৈ গ'ল আৰু মই এনেকুৱা এটা গলিত সোমাই আহিছোঁ ইয়াত ওচৰে পাজৰে মানে তেল ভৰাবলৈ এখনো মানে দোকান নাই অনলি তেল বুলিয়ে নহয় ইয়াত যদি কিবা এটা খাম বুলি ক'লেও মানে দোকান এখনো নাই মাই গড কি যে হ'ব ক'ত যে ফচি গ'লোঁ ভুলটো বাৰু মোৰে মানে মোৰ এটা বেয়া স্বভাৱ এটা আছে মানে তেল ভৰাব মই নিবিচাৰোঁ তাৰমানে অকল একুৰেট ভৰাওঁ ইমানটোত বোলে মই পামগৈ সিমানে ভৰাওঁ তাৰমানে আৰু অভাৰেঞ্চিকৈ ভৰাই নথওঁ সেইটো মানে মোৰ বেয়া স্বভাৱ এটা আছে তাৰমানে এতিয়া কি হ'ব গাইজ অ' মাই গড বেয়া এটা জেগাত ফচি গ'লোঁ নহয় এতিয়া ঠেলিবলৈ ইমান ৱেটৰ বাইকখন ক'ত ঠেলিব পাৰিম কোনোবাই যদি আহে হেল্প এটা খুজিম বাৰু যদি হেল্প দিয়ে ভালেই আৰু মোৰ কাৰণে ভাল হৈ যাব দাদা এই কি কয় ওচৰত ক'ৰবাত তেলৰ দোকান আছে নেকি তেল খতম হৈ যাব অঁ ঠিক আছে হ'ব নহ'লে এই সিফালেও পাব এইফালে দূৰ হ'ব এইফালে দূৰ হ'ব দলঙৰ তলত নামিলে পাব ঠিক আছে তো গাইজ অলপ দূৰত যাব লাগিব অলপ দূৰ হ'লে মানে পাই যাম মানে সেইডোখৰত তেলৰ দোকান আছে বুলি কৈছে দাদাজনে কৈছে আৰু হেল্পটো এনেকৈ কৰিব নোৱাৰি ইয়াৰ পৰা ঠেলি লৈ যাব লাগিব সেইখিনিলৈ আৰু কি হ'ব যাওঁ ঠেলি যাব লাগিব এতিয়া আপোনালোকক দেখুৱাব নোৱাৰোঁ বাইকৰ তেলটো ভৰোৱাৰ পাছতহে আপোনালোকক দেখুৱামগৈ বাৰু চলো 2000 years later তো গাইজ আহি যেনে তেনে আহি কিনি ইয়াত দোকান এখন পালোঁ আৰু ইয়াৰ পৰা পেট্ৰলটো ভৰাই লৈছোঁ আৰু এয়া লৈ লৈছোঁ এক্সট্ৰাকৈ লৈ লৈছোঁ ক'ৰবাত লাগিব পাৰেতো ক'ৰবাত শেষ হৈ গ'লে মানে ছেফটিৰ কাৰণে লৈ লৈছোঁ এই ভণ্টিজনী মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিম বুলি কৈছে কিন্তু মোবাইলত মানে নেট নাই ন নে ছুইচ অফ হ'ল আচ্ছা ইয়াত লিখি ল'বা আৰু পাছত চাবাগৈ হা ইউ আৰ অমনি প্ৰেজেণ্ট তো গাইজ বহুত কষ্ট কৰি আহি পালোঁ সৰু সৰু ৰাস্তা আছিলে আৰু মেপেও কাম নিদিয়ে তাত আৰু মানুহক সুধি আহিছোঁ আৰু ফাইনেলি আহি পালোঁ এয়া আমাৰ হৈছে মাহী ঘৰ ভালকৈ দেখাই দিছোঁ আপোনালোকক এয়া চব চাংঘৰ আৰু এই আমাৰ মাহী বহি আছে ইয়াতে মাহী এবাৰ হাই কৈ দিয়া হাই কোৱা হাই আৰু এই আমাৰ আইতা হয় আইতা তো আপোনালোকক কৈছিলোঁ মই কিহৰ কাৰণে আহিম আৰু এয়া চাহ আনিছে মোৰ কাৰণে চাহ কিমান মৰম কৰে মোৰ ভাই হয় ভাইটি হয় আৰু আপোনালোকক কৈছিলোঁ মই কিহৰ কাৰণে আহিছোঁ বুলি কৈছিলোঁ ডান্সৰ ক্লাছ এটা আছে তাৰমানে ৱৰ্কশ্বপটো কৰিবৰ কাৰণে আহিছোঁ আৰু আপোনালোকক দেখুৱাম আপডেটো দি থাকিম কেতিয়াৰ পৰা মই ৱৰ্কশ্বপ কৰিম আপোনালোকক চব দেখুৱাম বাৰু আৰু বৰ্তমান আজি থাকিম আমাৰ মাহীহঁতৰ ঘৰতে থাকিম আৰু কাইলৈ প্লেনিং কৰিম ক'ত কেনেকৈ যাম আৰু ব্লগটো কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু আপোনালোকক মই প্ৰথম কৈছিলোঁ তকজিৰ কে দলে তাক আপোনালোকে ভোট দিয়ক ছুপাৰ ডান্সাৰ ছিজন 5ত ডান্স কম্পিটিশ্যন কৰি আছে আপোনালোকে ফ'ল' কৰি দিব ইনষ্টাগ্ৰামৰ আইডিটো মই কমেণ্ট বক্সত থৈ দিছোঁ আপোনালোকে ফ'ল' কৰি দিব